মাৰ্ঘেৰিটা সমষ্টিটো মাৰ্ঘেৰিটা মানুহ সিদ্ধান্ত ল'ব আৰু মাৰ্ঘেৰিটা সমষ্টি বা জোৰদাৰ এটা ভাস্কৰ শৰ্মাৰ লগত নিৰ্বাচনী তেওঁক হৰুৱাই নিৰ্বাচনৰ বৈতৰণিখন পাৰ কৰাই 2026 চনত শক্তিশালী কণ্ঠৰে বিধানসভাত মাত মতাটো প্ৰয়োজন বুলি ৰাইজে ইতিমধ্যে কথা কৈছে। আৰু মাৰ্ঘেৰিটাৰ মানুহবোৰ লগত মাৰ্ঘেৰিটা অঞ্চলৰ ৰাইজৰ লগত আমাৰ এক ঘৰুৱা সম্পৰ্ক। এই অঞ্চলটোত আমি সুখে দুখে থাকিছোঁ। এই অঞ্চলটোত আমি আলহী নহয়, এই অঞ্চলৰ কাৰণে আমি গেষ্ট নহয়, টুৰিষ্ট নহয়। আৰু এই অঞ্চলত আমি চিনিবলৈ বাকী নাই। গতিকে কংগ্ৰেছে এৰে নে নেৰে এইটো কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়। মোৰ নেতাগৰাকীয়ে মোৰ পাৰ্টিৰ লিডাৰজনে ইতিমধ্যে স্পষ্ট ইংগিত আৰু আকাৰে আৰু আপোনালোকৰ সন্মুখতো কৈছে যে মাৰ্ঘেৰিটাত ৰাইজৰ দলে খেলিব আৰু সেইজনৰ নামটো ৰাহুল চেত্ৰী বুলি কৈছে। গতিকে তাৰ মতে আমি কাম কাজবোৰ কৰি আছোঁ। আৰু মাৰ্ঘেৰিটাত মই ভাবোঁ এই মুহূৰ্তত যদি সঁচাকৈ এ চি ৰুমত থাকি বাদ দি মেলি ফিল্ডত গৈ যদি আপোনালোকে ছাৰ্ভেখন চলায়, মই আপোনালোককো খুব সন্মান সহকাৰে কৈছোঁ, আপোনালোকে ফিল্ডত গৈ ছাৰ্ভে কৰক। তাত ৰাইজৰ দলৰ নাম ওলায় নে অন্য পাৰ্টিৰ নাম ওলায় আপোনালোকে নিজে ক'ব। আৰু মোৰ দৃঢ় বিশ্বাস কি আজি এজন নিউ বৰ্ণ পলিটিকেল পাৰ্টি হিচাপে ৰাইজৰ দলে যি শক্তিশালীভাৱে কাম কৰি আছে, ভাস্কৰ শৰ্মাক যিধৰণে নিন্দাসৰণ কৰাই দিছে, মানুহ সুখে দুখে যিধৰণে মাত মাতি আছে আজি ৰাইজৰ দলে, ইয়াক কোনো দলে যোৱা 10 বছৰ মাতা নাছিলে। আজি সৰু আপোনালোকৰ উদাহৰণ দিছোঁ, আটাইতকৈ ডাঙৰ যিখন ৰংগমঞ্চ মাৰ্ঘেৰিটাত, সেই ৰংগমঞ্চত সভা দিবলৈ সাহস কৰা নাছিল অন্যান্য দলসমূহে। তাৰ ৰাইজৰ দলে থিয় হৈ ভাস্কৰ শৰ্মা কাৰ্যালয়ক কেৱল মাত্ৰ 200 মিটাৰ দূৰত্বৰ পৰা হুংকাৰ দিছে যে আপোনাক আমি এবাৰ দিহিং আৰু তিৰাপ নৈত দলিয়াই দিম বুলি। এইখিনি কথাই প্ৰমাণ। গতিকে কোনোবা এৰে নেৰে নাজানো, কিন্তু আমাৰ ৰাইজৰ দল ইয়াত খেলিব। ইয়াত কোনো কিন্তু পন্থৰ কথা নাই। আৰু আমি মাৰ্ঘেৰিটা জনতাক লৈ নিৰ্বাচন খেলিছোঁ, মাৰ্ঘেৰিটা জনতাক সপোনক লৈ খেলিছোঁ। এইবাৰ মাৰ্ঘেৰিটাই দেখিছে, মাৰ্ঘেৰিটাই শিকিছে, এইবাৰ মাৰ্ঘেৰিটা জিলিকিব। আৰু মাৰ্ঘেৰিটাত এইবাৰ সূৰ্যমুখী ফুলৰ ৰং, আমাৰ হালধীয়া ৰঙৰ পতাকাৰ তলত ৰাইজৰ দলৰ পতাকা এবাৰ বিধানসভাৰ ভিতৰত আপুনি দেখিবলৈ পাব। Any Times 24/7. Your news, your voice.